নমস্কাৰ বিয়লি ভাগত আকৌ এৰালতলী পথাৰৰ পৰা বিশেষ প্ৰতিবেদন লৈ মই দিগন্ত যেহেতু ফাগুন মাহ সোমোৱা নাই কিন্তু ফাগুনী বতাহজাক ইতিমধ্যে বলিছে আৰু সেই ফাগুনী বতাহত সদম্ভে উৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমানী পতাকা আৰু সেই পতাকাৰ তলত আজি হাজাৰ হাজাৰ ভক্ত একেলগ হৈ হৰি নামত সকলোৱে নিজকে বিলীন কৰি দিছে। মই একেবাৰে সন্মুখ ভাগলৈ আকৌ উভতি আহিছোঁ, সন্মুখ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। চাওক খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে যুৱক যুৱতীসকলে যিসকলক আচলতে সেৱক সেৱিকা বুলি কোৱা হয় তেখেতসকলে এনেধৰণে হৰি নামত নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াতে যিসকল ভকত এই যে মূল পথ এই মূল তোৰণৰ মাজে তলেৰে পাৰ হৈ যাব তেখেতসকলক এনেধৰণে হৰি নামেৰে স্বাগতম জনাইছে। যিহেতু মই তেওঁলোকৰ মাজলৈ অকণমান সময় লৈ যাব বিচাৰিছোঁ আৰু কথা পাতিম, সকলোৰে লগত কথা পাতিম। কোন প্ৰাথমিকৰ পৰা অহা হৈছে? ছয়গাঁও জিলা চৰাইদেউ জিলা। তুমি ক'ৰ পৰা অহা হৈছে? চৰাইদেউ। সকলো চৰাইদেউ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কালি অহা হৈছে? কেনেকুৱা ইয়াত ভকত শুশ্ৰূষা কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াতে সকলো ভকত বৈষ্ণৱ আহিছে, আমি ইয়াতে সেৱা কৰিবৰ কাৰণে আহিছোঁ, ভাল লাগিছে। ক'ৰ পৰা অহা হৈছে? চৰাইদেউ। চৰাইদেউ। সকলো চৰাইদেউ। আমি যেহেতু পুৱাৰ ভাগত ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু বিয়লিৰ ভাগতো এই পৰিৱেশটোলৈ আকৌ ঘূৰাই লৈ আহিছোঁ, কাৰণ এইসকল সেৱক সেৱিকাই এইসকল যুৱক যুৱতীয়ে প্ৰতিগৰাকী ভকত বৈষ্ণৱক এনেধৰণেই নামৰ মাজে মাজে মুখত হৰি নাম লৈ প্ৰতিগৰাকী ভকতক আদৰিছে। আৰু এয়াই হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে যি সাধনা বা তেওঁ যি উঠি অহা প্ৰজন্মক দিয়া শিক্ষা, আৰু এই শিক্ষাতে মহিয়ান হৈ এই যি অধিৱেশন ৯৪ সংখ্যক অধিৱেশন, এই অধিৱেশনলৈ সকলো আহিছে। কেৱল মাত্ৰ মই যুৱতীসকলৰ কথা কোৱা নাই, যদি মোৰ সতীৰ্থই কিছু কাষৰ যি সোঁহাতৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাব, কিন্তু যুৱকসকলেও সম্পূৰ্ণ ধৰ্মীয় সাজ পৰিধান কৰি জাতীয় সাজ পৰিধান কৰি সকলোৱে কিন্তু এনেধৰণে শৃংখলাবদ্ধভাৱে শাৰী পাতি ভকতসকলক স্বাগতম জনাইছে, ভকতসকলক আদৰণি জনাইছে। আৰু যিহেতু আজি ইতিমধ্যে প্ৰথমটো দিন
প্ৰথমটো দিনাই উদুলি মুদুলি হৈ পৰিছে এই যি আচলতে অধিৱেশনস্থলী এই যি আছে পবিত্ৰ অধিৱেশনস্থলী ইয়াত উদুলি মুদুলি পৰিৱেশ বিৰাজমান হৈছে আমি কিছু পৰিৱেশ দেখুৱাম আমি গৈ কিছু আগলৈ যাম এই মুহূৰ্তত কি কাৰ্যসূচী হৈ আছে আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাইছিলোঁ মূল তোৰণ উন্মোচনৰ পৰা আৰম্ভ কৰি যিসমূহ আচলতে শিবিৰৰ দুৱাৰ উন্মোচন স্মৃতিগ্ৰন্থ উন্মোচন সেই সকলোবিলাক আমি পৰিৱেশ ধাৰাবাহিকভাৱে দেখুৱাই আহিছোঁ আৰু পুনৰ আমি কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি 4 দিনীয়া অধিৱেশন এই অধিৱেশন হৈছে অনুষ্ঠানটোৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এই যি ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানটোৰ এটা অন্যতম কাৰ্যসূচী এই অনুষ্ঠানলৈ প্ৰতিগৰাকী সেৱকী সংঘৰ সেৱকীয়ে বৰ আশাৰে বাট চাই থাকে আৰু এই দিনটো অহাৰ লগে লগে তেওঁলোকৰ যিহেতু এই অনুষ্ঠানটো একেবাৰে হৃদয়ত আছে আৰু সেইকাৰণে সকলোৱে হিয়া উজাৰি ইয়াতে তেওঁলোকে সেৱা আগবঢ়াই ভকত শুশ্ৰূষা কৰে এনে এক পৰিৱেশৰ মাজতে আজি আৰম্ভ হৈছে এই যি 4 দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে আৰু যিহেতু কাইলৈ বহুকেইটা কাৰ্যসূচী আছে কেৱল মাত্ৰ মই কৈছোঁৱে যে হৰি নাম কীৰ্তন চৰ্চাই নহয় ইয়াতে আৰু বহু সাহিত্য সংস্কৃতিৰ ইয়াতে চৰ্চা হ'ব 8 তাৰিখৰ দিনা ইয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব তেখেতো ইয়াতে এই অনুষ্ঠানত অংশ ল'ব ভকত বৈষ্ণৱৰ লগত মত বিনিময় হয়তো কৰিব আমি সেই সমগ্ৰ পৰিৱেশটো আৰম্ভণিৰ পৰা শেষলৈকে ভকত বিদায়ৰলৈকে যি পৰিৱেশ সূচনা হ'ব সেই পৰিৱেশ আমি ধাৰাবাহিকভাৱে দেখুৱাই যাম কিন্তু এটা কথা আমি ক'ম যে এই যি শৃংখলাবদ্ধতা বা ইয়াৰ যি চৰ্চা এই চৰ্চাই কিন্তু আচলতে সমাজখনক সুন্দৰ কৰে আৰু সেইকাৰণেই হয়তো সকলো এই অনুষ্ঠানলৈ বৰ আগ্ৰহেৰে আহে আৰু আমি পুৱাৰ ভাগত এইখিনিতে আৰু এটা কথা উল্লেখ কৰিম যে পুৱাৰ ভাগতো আমি কিছু পৰিৱেশ দেখুৱাইছিলোঁ দুপৰীয়াৰ ভাগৰ যি ভোজনালয়ৰ পৰিৱেশ সেই পৰিৱেশো আমি দেখুৱাইছিলোঁ একেলগে 10,000কৈ ভকতে এখন মজিয়াত বহি সকলোৱে অন্ন গ্ৰহণ কৰে সিদ্ধ গ্ৰহণ কৰে সেয়াও আমি সেই পৰিৱেশো দেখুৱাইছিলোঁ যি পৰিৱেশত কোনো আচলতে অশৃংখলতা নাই এক শৃংখলাবদ্ধতাৰ মাজেৰে সকলোৱে অংশ লয় সেই পৰিৱেশটো আমি দেখুৱাইছোঁ এনেধৰণেই মূল তোৰণেৰে সোমাই এতিয়া সম্পূৰ্ণ আচলতে অধিৱেশনস্থলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰ ইতিমধ্যে লোকাৰণ্য হ'বলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে আহি এই যি আচলতে পবিত্ৰ স্থান এই পবিত্ৰ স্থানৰ উপভোগ কৰিছে সকলো উপভোগ কৰিছে আৰু নিজৰ হৃদয়খনক জোৰ পেলাইছে এনে এক পৰিৱেশৰ সূচনা হৈছে আমি চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতি মুহূৰ্তত প্ৰতি পলত এই যি অধিৱেশনস্থলী এই অধিৱেশনস্থলীৰ পৰা আমি দি যাম ইয়াৰ প্ৰতিটো বাৰ্তা ইয়াৰ প্ৰতিটো যোগাত্মক খবৰ সকলোখিনি পাই থাকিবলৈ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ